সালমা নামৰ এজনী ছোৱালী তোমাৰ ক্লাছ 8ত পঢ়ে, তোমাৰ স্কুলত পঢ়ে, একেলগে আপোনাৰ বান্ধৱী, তোমাৰ বান্ধৱী হয়। এই ঘৰত যোৱা নাই স্কুল ছুটিৰ পিছত, কি ক'ব, কি জানে? সেইদিনাখন স্কুলত আহিছিল নে নাছিল? আহিছিল, পৰীক্ষা দিছিল। তাৰপিছত স্কুল ছুটিৰ পিছত ঘৰত যোৱা নাই, কি তোমাক কিবা কৈছিল নেকি? 27 তাৰিখে মোৰ ছোৱালী নাম সলমা বেগম কুমৰুদ্দিন হাইস্কুলত ক্লাছ 8ত পঢ়ে। ৰাতিপুৱা 8টা বজাত পৰীক্ষা দিম বুলি ঘৰৰ পৰা ওলাই আছে আৰু পৰীক্ষা দিছে। দিয়াৰ পিছত আজিলৈকে এই মুহূৰ্তলৈকে ছোৱালীজনী মোৰ ঘৰলৈকে উভতি অহা নাই। আৰু মই মাষ্টাৰক, তাৰ বান্ধৱীসকলক সোধ পোছ কৰাৰ পিছত তেখেতসকলে কৈছে যে আমি নাজানো, খালি এটা কথাই কৈ আছে যে আমি নাজানো। যোৱা 27 তাৰিখে স্কুলত অহাৰ কথা কৈছে, তাৰ বান্ধৱীসকলক কৈছে, একেলগে যে পঢ়ি থাকে ক্লাছ ফ্ৰেণ্ড। আহিছে, স্কুলত আহিছে, আহি কিনে স্কুলত এক্সাম দিছে, দি কিনে এক্সাম পেপাৰ জমা দিছে। দিয়াৰ পিছত আৰু ঘৰত যোৱা নাই উভতি। কি নাম আছিল ছোৱালীজনীৰ? ছোৱালীজনীৰ নাম আছিল সালমা বেগম। তাৰ দেউতাকৰ নাম আপুনি হয় নেকি? তাৰ দেউতাক মই কি নাম আপোনাৰ? তাৰ নাম, দেউতাকৰ নাম চাইদুল হক। যোৱা 27 তাৰিখে যে স্কুলত আহি পৰীক্ষা দিয়াৰ পিছত আৰু ঘৰত উভতি যোৱা নাই? কিমান বয়স, কিমান হ'ব ছোৱালীজনী? আপোনাৰ 13 বছৰ। 13 বছৰ 4 মাহ। থানাত এজাহাৰ দিছে নে নাই? দিছো। এতিয়া মানে তোমাৰ স্কুলৰ শিক্ষকসকলক জনাইছো না? জনাইছো। মই আপোনাৰ ভিডিঅ'ৰ মাধ্যমতে এইটো কথা জনাব বিচাৰোঁ যে কোনোবাই যদি মোৰ ছোৱালীজনীক পাইছে, মই আপোনাৰ দ্বাৰা, মিডিয়াৰ দ্বাৰা অসমবাসী ৰাইজক জনাব খুজোঁ যে মোৰ ছোৱালীজনীক আজি 3 দিন ধৰি পোৱা নাই। যে মই কোনোবা ঠাইত বা কোনোবা জেগাত, গাঁৱে ভূঞে, চহৰে নগৰে সকলো মানুহকে মই অনুৰোধ জনাইছোঁ যে যদি কোনোবাই দেখি থাকে, মই ফটো দি আছোঁ, স্ক্ৰীনত নাম্বাৰ দি আছোঁ, যদি কোনোবাই দেখা পায় আমাক এই নম্বৰত যোগাযোগ কৰিব। আৰু ইয়াৰ বিপৰীতে যদি কোনোবাই মোৰ ছোৱালীজনীক যদি মোৰ ওচৰলৈ নি দিয়ে, তেতিয়াহ'লে মই তাৰ ওপৰত একো কেছ মামলা একো ৰিয়েকশ্যন নকৰোঁ।